আপুনি জানেনে ফেচবুকত এনেকুৱা কিছুমান চিক্ৰেট ছেটিং আছে যিবোৰ ভুলতে অন হৈ থাকিলে আপোনাৰ পাৰ্চনেল ডাটা ফ্ৰেণ্ড লিষ্ট আনকি আপোনাৰ ফলোৱাৰ্ছ সকলোৱে দেখিব পাৰে আৰু আচৰিত কথাটো কি জানেনে সেই একেই ফেচবুকত এনেকুৱা কিছুমান ছেটিং আছে যিবোৰ অন কৰিলে আপোনাৰ ফলোৱাৰ্ছ প্ৰফাইল ভিউ আৰু পেজ গ্ৰ'থ বহুত ফাষ্ট বাঢ়ি যাব পাৰে সেয়েহে ভিডিঅ'টো স্কিপ নকৰিব কাৰণ এই ভিডিঅ'টোত আপুনি এটা নহয় দুটা নহয় বহুবোৰ ছেটিং জানিব পাৰিব ফ্ৰেণ্ড ফলোৱাৰ্ছ ভিউ অহা বহু গুৰুত্বপূৰ্ণ ছেটিং মই আজি দেখুৱাই দিম আৰু যদি আপোনালোকে ছেটিংবোৰ ভালকৈ কণ্ট্ৰল কৰিব বিচাৰে তেন্তে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ' মোক পোৱাৰ কাৰণে পেজটো ফ'ল' কৰি লগত থাকিব প্ৰথমতে আপোনালোকে ফেচবুক পেজটো অ'পেন কৰি ল'ব অ'পেন কৰি তলৰ পিনে আহিব তলৰ পিনে দেখিব আপোনালোকে ফ্ৰেণ্ডছ বুলি দেখিব চি অলত ক্লিক কৰি ল'ব মেনেজত যাব মেনেজত যোৱাৰ পিছত ইয়াতে দেখিব আপোনালোকে ইণ্টাৰেক্টেড পিপল বুলি দেখিব ইয়াতে যিবোৰ ইয়াতে ফ্ৰেণ্ড আপোনালোকে দেখিব এই ফ্ৰেণ্ডবোৰে 90 দিনলৈকে আপোনাক কোনো ধৰণৰ ফটো ভিডিঅ'সমূহত লাইক কমেণ্ট কৰা নাই আৰু এই ফ্ৰেণ্ডবোৰৰ কাৰণে আপোনালোকৰ পোষ্টবোৰ বেছি মানুহৰ ওচৰত ছাজেষ্ট কৰা নাই বা ভিডিঅ'বোৰ বেছি মানুহৰ ওচৰত ছাজেষ্ট কৰা নাই কাৰণ প্ৰথমে আপোনালোকৰ যিখিনি ফ্ৰেণ্ড লিষ্ট আছে ফ্ৰেণ্ড লিষ্টলৈকে ফেচবুকে পঠিয়াই দিয়ে তেওঁলোকে যদি ৰিপ্লাই নকৰে বা ভিডিঅ'টো স্কিপ কৰি দিয়ে তো ভিডিঅ'টো আপোনাৰ নন ফলোৱাৰ্ছ বা ফলোৱাৰ্ছৰ ওচৰত ভিডিঅ'বোৰ নাযায় গতিকে যিসকল ইয়াতে ইণ্টাৰেক্টেড পিপল আছে সকলোবোৰ ফ্ৰেণ্ডক আপোনালোকে ডেইলি 10জনকৈ ডিলিট কৰি যাব কৰাৰ পিছত আপোনালোকে নেক্সট ইয়াৰ পৰা গৈ ডেছবৰ্ডত যাব লাগিব ডেছবৰ্ডত আহিব ডেছবৰ্ডত অহাৰ পিছত আপোনালোকে যাব লাগিব ছেটিংছত যাব ছেটিংছত যোৱাৰ পিছত প্ৰথমতে আপোনালোকে এইটো চেক কৰি চাব ডিফল্ট অডিয়েন্স ছেটিংটো আপোনালোকে চেক কৰি চাব এইটো আপোনালোকৰ মোৰ যেনেকৈ আছে পাব্লিক যেনেকৈ হৈ আছে ঠিক তেনেকৈ পাব্লিক হৈ থাকিব লাগিব যদি কেতিয়াবা আপোনালোকৰ পেজত ইছ্যু লাগে তেতিয়াও কিন্তু এই কাষ্টম কৰি ৰাখে ফেচবুকে তো এইটো সদায় মনত ৰাখিব বা ফ্ৰেণ্ডছ কৰি ৰাখে গতিকে সদায় আপোনালোকে চাই ল'ব যদি আপোনালোকে ফটো ভিডিঅ'সমূহত বেছি ভিউ পোৱা নাই তেতিয়াহ'লে আপোনালোকে ডিফল্ট অডিয়েন্স ছেটিঙত আহি এইটো পাব্লিক হৈ আছে নে নাই চেক কৰি চাই ল'ব নেক্সট কৰি আপোনালোকে ছেভ কৰি দিব বেক হৈ আহিলে আপোনালোকে যাব কণ্টেণ্ট প্ৰিফাৰেঞ্চ যাব এইটো আপোনালোকৰ পলিটিকেল কণ্টেণ্ট হৈ আছে নে নাই এইটো পলিটিকেল কণ্টেণ্ট হৈ আছে নাই আপোনালোকে চেক কৰি চাব আকৌ বেক হৈ আহিব বেক হৈ আহি আপোনালোকে নেক্সট ছেটিংছটো আপোনালোকে লেংগুৱেজটো আপোনালোকে এছামিছ কৰি ৰাখিব মিডিয়াটোত মই কৈছোঁ মিডিয়াটো বাৰু বহুতে জানে তথাপিও মই কৈ ৰাখিছোঁ যেতিয়া আপোনালোকে অপটিমাইজ কৰি ৰাখিব তেতিয়া আপোনালোকৰ ফটো ভিডিঅ'সমূহ মানে বহুত সুন্দৰকৈ যাব সাইজত যাব গতিকে আপোনালোকে সদায় অপটিমাইজ কৰি ৰাখিব ডাটা সেভাৰ কৰি নাৰাখিব তাৰ পিছত এইটো নিশ্চয় জানে নেভাৰ অটো পে ভিডিঅ' এইটো সদায় এইটো টিক কৰি ৰাখি থৈ দিব ইয়াৰ পৰা এইখিনি কৰিবলগীয়া তাৰ পিছত ওলাই আহিলে আপোনালোকে টাইম মেনেজমেণ্টত যাব টাইম মেনেজমেণ্টত গৈ কিনে যদি আপোনালোকে কণ্টেণ্ট মনিটাইজেশ্যন পাই আছে তেতিয়াহ'লে কিন্তু ইম্পৰ্টেণ্ট ছেটিং হয় আপোনালোকৰ কাৰণে স্লিপ মোড এই স্লিপ মোডটো সদায় অফ কৰি ৰাখিব স্লিপ মোড যদি অন কৰি ৰাখে যেতিয়া আপুনি ৰাতি আপোনালোকৰ যেতিয়া মানে ভিডিঅ'বোৰ যদি ফৰ ইউত যায় বা ভিডিঅ'বোৰ যদি মানুহে চায় তাত বিজ্ঞাপন শ্ব' নকৰে স্লিপ মোড অফ কৰি ৰাখিলে গতিকে আপোনালোকে সদায় এইটো অন কৰি ৰাখি দিব ডেইলি লিমিট এইটো আপোনালোকে অন কৰি দিব নালাগে অফ এই দুয়োটা ছেটিঙে আপোনালোকে অফ কৰি দিব যিসকলে কণ্টেণ্ট মনিটাইজেশ্যন পাইছে বা আৰ্নিং কৰিব বিচাৰে তেওঁলোকে এই দুয়োটা ছেটিং অফ কৰি ৰাখি দিব তাৰপিছত ইয়াৰ পৰা বেক হৈ আহিব এই ব্ৰাউজাৰ দেখিছে নহয় এই ব্ৰাউজাৰত কিন্তু আপোনালোকে প্ৰতিদিনে ক্লিয়াৰ কৰিব লাগিব ইয়াতে ক্লিয়াৰ দেখিছে নহয় ইয়াতে ক্লিয়াৰ কৰি ৰাখিব প্ৰতিদিনে এইটো আপুনি কৰিব লাগিব ব্ৰাউজিঙত আহিব আহি আপোনালোকে ব্ৰাউজিং ছেটিঙত আহিব আহি ক্লিয়াৰ কৰি ল'ব তাৰপিছত আপোনালোকে প্ৰফাইল ডিটেইলছত নিশ্চয় আপোনালোকে প্ৰফাইল ডিটেইলছ ধুনীয়াকৈ লৈ লৈছে মই তথাপিও দেখুৱাই দিছোঁ বাৰু প্ৰফাইল ডিটেইলছটো ঠিক কৰাই ল'ব আপোনালোকে বায়ো সকলোবোৰ আপোনালোকে ঠিক ঠাক কৰি ল'ব ইয়াৰ পৰা এডিট অপশ্যন দেখিছে নহয় কলমবিলাকত আপোনালোকে যেতিয়া ক্লিক কৰি ল'ব তেতিয়া ইয়াৰ পৰা আপোনালোকে লিখিব পাৰিব ভিডিঅ'টো দীঘলীয়া হৈ গৈ আছে কোনেও বেয়া নাপাব যিয়ক শেষলৈকে চাই থাকিব ভিডিঅ'টো তাৰপিছত আপোনালোকে পোষ্টত যাব পোষ্টত গৈ কিনে এইটো আপোনালোকৰ ফিউচাৰ পোষ্ট পাব্লিক হৈ আছে না চেক কৰি চাই ল'ব পোষ্টত যাব নেক্সট আপোনালোকে ষ্টৰিত যাব ষ্টৰিত গৈ কিনে আপোনালোকে পাব্লিক হৈ আছে না এইটো চেক কৰি চাব তাৰপিছত নেক্সট আপোনালোকে ৰিলত যাব ৰিলবোৰ যিবোৰ আপলোড কৰে সেইবোৰ আপোনালোকৰ পাব্লিক হৈ আছে নে নাই এইটো চেক কৰি চাব যদি পাব্লিক হৈ থকা নাই তেতিয়াহ'লে আপোনালোকে পাব্লিক কৰি ৰাখিব তাৰপিছত বেক হৈ আহিব প্ৰফাইল এণ্ড টেগ
যাতে আপোনালোক কোনেও টেগ কৰিব নোৱাৰে। এইটো মই অনলি মি কৰি ৰাখি দিছোঁ, ঠিক তেনেকৈ আপোনালোকে অনলি মি কৰি ৰাখিব, যাতে আপোনাক কোনেও টেগ কৰিব নোৱাৰে। যদি টেগ কোনোবাই কৰে তো আপোনালোকৰ ৰিচটো ডাউন হয় আৰু আপোনালোকৰ ভিডিঅ' ফটোবোৰত ভিউজ নাপায়। গতিকে এইটো এটা ইম্পৰ্টেণ্ট ছেটিং হয়, টেগটো কোনো যাতে টেগ কৰিব নোৱাৰে, অনলি মি কৰি ৰাখি দিব। তাৰপিছত আপোনালোকে এক্টিভ ষ্টেটাছ, মোক বহুতে সুধি থাকে যে ফেচবুকত কেতিয়াবা ৰাতি যদি অনলাইন আহি যাওঁ তো মানে গ্ৰীণ টিক লাগি থাকে। তো যদি আপোনালোকে গ্ৰীণ টিক লাগি থাকিব নালাগে তো এক্টিভ ষ্টেটাছটো আপোনালোকে অফ কৰি ফেচবুকত আপোনালোকে কাম কৰিব পাৰিব। মই টাৰ্ণ অফ কৰি দিলোঁ। টাৰ্ণ অফ কৰি দিয়াৰ লগে লগে যেতিয়া আপুনি ফেচবুকত অনলাইন হৈ যাব, কোনেও বুজিব নোৱাৰিব যে আপুনি অনলাইন আছে। নিশ্চয় আপোনালোকে বুজিব পাৰিছে। বেক হৈ আহিলোঁ মই। তাৰপিছত পে আউট, নিশ্চয় আপোনালোকে জানে যে পে আউট ছেটিং কেনেকৈ কৰে। মই কিন্তু ভিডিঅ' দি ৰাখিছোঁ, তো আপোনালোকে পে আউট ছেটিংটো কৰি ৰাখিব। পে আউট ছেটিং এটা ইম্পৰ্টেণ্ট ছেটিং হৈছে আপোনালোকৰ টেক্স ফৰ্ম। টেক্স ফৰ্মত যাব। যদি আপোনালোকে কণ্টেণ্ট মনিটাইজেশ্যন পাই আছে তেতিয়াহ'লে আপোনালোকে এই পেপাৰলেছ ডেলিভাৰী এই ছেটিংটো আপোনালোকে সদায় অন কৰি ৰাখিব। পেপাৰলেছ ডেলিভাৰী এইটো অন কৰি ৰাখিব। তাৰপিছত আপোনালোকে আৰু এটা ইম্পৰ্টেণ্ট ছেটিং মই দেখুৱাই দিম, এক্টিভিটি লগ। এক্টিভিটি লগত গৈ ইউৰ ফেচবুক এক্টিভিটি আপুনি ক্লিক কৰি ল'লে, ক্লিক কৰাৰ পিছতে আপুনি মেনেজ পষ্টত ক্লিক কৰি ল'ব। মেনেজ পষ্টত ক্লিক কৰাৰ পিছতে মোৰ ইয়াতে অকণমান নেটৱৰ্ক শ্ল' হয়, কোনেও বেয়া নাপাব, আহিব বাৰু। আহিলে মই দুই এটা কেনেকৈ আপোনালোকে ডিলিট কৰি দিব সেইটো মই দেখুৱাই দিছোঁ। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট ছেটিং আছিলে, হয় ইয়াতে দেখিছেনে বাৰু, এইটো আপোনালোকৰ হিডেন ফ্ৰম প্ৰফাইল হৈছে, অনলি মি হিডেন ফ্ৰম প্ৰফাইল। যিমানবোৰ ইয়াতে অনলি মি হিডেন ফ্ৰম প্ৰফাইল আছে 3 লাইনত যাব। 3 লাইনত গৈ এনেকৈ সকলোবোৰ ডিলিট কৰিব। ইয়াতে হিডেন ফ্ৰম প্ৰফাইল যাতে পেজটোত হৈ নাথাকে সেইটো সদায় লক্ষ্য কৰিব। এইটো কাম আপোনালোকে প্ৰতিদিনে কৰিব। আপোনালোকৰ ভিডিঅ' আৰু ফটোবোৰ ভিউজ পাব। যিমানবোৰ আছে আপোনালোকে এইটো ক্লিয়াৰ কৰি ৰাখিব। নিশ্চয় আপোনালোকে বুজিব পাৰিছে। ইয়াৰ পৰা আপোনালোকে ওলাই আহিলে, ওলাই আহি তলত আৰু এটা ছেটিং আছিলে ইম্পৰ্টেণ্ট ছেটিং, সেইটোও দেখুৱাই দিছোঁ একেলগে। আদাৰ এক্টিভিটি, আদাৰ এক্টিভিটিত গৈ আপোনালোকে, মোৰ এটা নেটৱৰ্ক প্ৰব্লেম হয় বাৰু, তথাপিও মই চেষ্টা কৰিছোঁ বাৰু, যদি আহি যায় তো চাব পাৰিব আপোনালোকে। দেখিছে নহয়, এই ইয়াতে যিবোৰ আপোনালোকৰ চাৰ্চ হিষ্ট্ৰী আছে নহয়, সেই চাৰ্চ হিষ্ট্ৰীবোৰ আপোনালোকে ডিলিট কৰি দিব। 3 লাইনত গৈ কিনে আপোনালোকে ডিলিট কৰি দিব পাৰে বা একেলগে আপোনালোকে ডিলিট কৰি দিব পাৰে। আৰু এইবোৰ যদি আপোনালোকে ঠিক ঠাক কৰি ৰাখে আপোনালোকৰ পেজটো সোনকালে গ্ৰ' হ'ব আৰু লগতে ছেভ হৈ থাকিব।